বাবে যদিহে অকণোনে ভাবে অকলি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে অকলি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ দানৱ কাহানি বা হয় মানুহ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে মোৰ ক'বলৈ একো নাই বিষয়া প্ৰতিগৰাকী ষ্টাফ মোৰ আপোন মোৰ নিজৰ আৰু সদায় মই এইটোৱে প্ৰচেষ্টা চলাইছিলোঁ সকলো কেনেধৰণে মই সকলোকে মই আপোন কৰি ল'ব পাৰোঁ ইয়াত যদি মোৰ কিবা ভুল ত্ৰুটি থাকি গৈছে সত্যৰাই আজি মোৰ আপোনালোকৰ ওচৰত ক্ষমা বিচৰাৰ বাদে মোৰ আৰু বিশেষ একো ক'বলৈ নাই কাৰণ কিবা কাৰণবশতঃ যদি মই যেনেধৰণে বিচাৰিছিলোঁ বা কিবা কাৰণবশতঃ যদি মই আপোনাৰ ইমান কাষ চাপিব নোৱাৰিলোঁ তাত হয়তো মোৰে কিবা ভুল ত্ৰুটি আছিলে মই চেষ্টা নিশ্চয় কৰিছিলোঁ কিবা কাৰণবশতঃ যদি মই কিবা টানকৈ কাৰোবাক কিবা এটা ক'লোঁ মই ব্যক্তিগতভাৱে মই আগতেও কৈছোঁ কাকো মই ব্যক্তিগত মোৰ এখন যুদ্ধ বুলি মই কেতিয়াও নলওঁ আজি জিলাখনৰ বাবে বা নিজৰ অফিচটোৰ বাবে হয়তো যদি কিবা এটা কৈছোঁ মোক মনত যদি কিবা আপোনালোকে দুখ পাইছিলে নিজ গুণে মৰিফাইন কৰিব বুলি মই আশা ৰাখিছোঁ মৰিগাঁও এই জিলাখনৰ স্মৃতি মোৰ সদায় সজীৱ হৈ থাকিব চিৰদিনৰ বাবে মোৰ জীৱনত জীপাল হৈ থাকিব আৰু আপোনালোকে যিখিনি মোক মৰম সাদৰ দিলে মই নাভাবোঁ যে মই খুব ভালকৈ জানো যে মোৰ চাকৰি জীৱনত মই কেতিয়াও পোৱা নাছিলোঁ আৰু যে মই আগলৈ গৈ পেলাই পাম সেইটো মোৰ মনত এটা ডাউট থাকি যাব যাওক সহ্য ৰাইজ মোৰ মৰমৰ আজি সহকৰ্মীসকল মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ হয় কিন্তু মই একেবাৰে কাষতে থাকিম নগাঁৱত আপোনালোক সকলোৱে নগাঁৱলৈ মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ নগাঁৱলৈ আহিলে এষাৰ মোক মাত পাতি যাতে আপোনালোকে নিশ্চয় যায় মই খুব ভাল পাম পুনৰবাৰ আপোনালোক সকলোৰে মই উত্তৰোত্তৰ কামনা কৰিছোঁ মই ক'বলৈ বহুত কথা আছিলে প্ৰতিগৰাকী ব্যক্তিৰ লগত মোৰ এটা মধুৰ বহুতো স্মৃতি আছে প্ৰতিগৰাকী অফিচাৰ মই এগৰাকী অফিচাৰৰ কথা যদি কওঁ এখন মহাভাৰত হৈ যাব আৰু যিখিনি ষ্টাফ আছিলে প্ৰতিগৰাকী ষ্টাফ কিমান আপোনালোকে মোক কোঅপাৰেশ্যন দিলে তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ অত্যন্ত সুদক্ষ প্ৰশাসক এগৰাকী আজি আহিব আপোনালোকৰ ওচৰলৈ DC হৈ অনামিকা তিৱাৰী বাইদেউ মোক যিখিনি আপোনালোকে সহায় সহযোগ আগবঢ়ালে মোৰ দৃঢ় বিশ্বাস যিখিনি সহায় সহযোগখিনি তেওঁলৈও আগবঢ়াব আৰু তেওঁ এগৰাকী অত্যন্ত ফ্ৰেণ্ডলি সকলোৰে লগত বন্ধুত্ব কৰা এগৰাকী মহিলা এগৰাকী ভাল অফিচাৰ মই ভাবোঁ আপোনালোকে তেওঁৰ লগত কাম কৰি ভাল পাব সন্মানীয় আৰক্ষী অধীক্ষক মহোদয় বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা যিখিনি সহায় সহযোগ আৰু মৰম পাইছিলোঁ আৰু বিশেষকৈ এই ব্যক্তিজনৰ পৰা আজি এটা নিদৰ্শন বা উদাহৰণস্বৰূপ হৈ পৰিছে তেওঁ আৰু মোৰ বাবে সদায় তেওঁ এটা উদাহৰণ হৈ থাকিব সচৰাচৰ এখন জিলাত পুলিচ আৰু প্ৰশাসনৰ মাজত আজি পুলিচ বিষয়াজনৰ মুৰব্বী বিষয়াজনৰ যদি মনৰ ভাৱ কেতিয়াবা এখন বহল অন্তৰৰ তেওঁ গৰাকী নহয়
তেতিয়াহ'লে এইটো কেতিয়াও হ'ব নোৱাৰে। সেই তাৰ বাবে মই আমাৰ সকলোৰে হৈ, অকল মোৰে নহয়, আমাৰ জিলা প্ৰশাসনৰ হৈ SP সাহেবক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন্তৰিক ধন্যবাদ জনাই, যদি কিবা ভুল ত্ৰুটি হৈছে আপোনালোকে মাফ কৰি দিব বুলি নিজ গুণে মৰিখন কৰিব বুলি আশা ৰাখি আজি বাবে আপোনালোকৰ পৰা বিদায় মাৰিছোঁ।